হেৰা শুনিছা, তোমাক কি লাগিব একেবাৰে লিষ্ট কৰি এখন দি দিয়াচোন মোক। আজিকালি কামৰ প্ৰেছাৰত একেবাৰে পাহৰিয়ে যাওঁ নহয় মই। নেজানো দেই আৰু উপায়, ভগৱানেহে জানিব। তুমি সঁচাকৈ পাহৰি যোৱা নে মোক লগা বস্তুটো নিদিবৰ বাবে পাহৰি যোৱাৰ অভিনয় কৰা? আৰে কি কথা কৈছাহে? এনেকুৱা একো নহয় মোৰ সোণজনী। কোৱাচোন, আজিলৈকে তুমি যি বিচাৰিছা মই জানো কেতিয়াবা তোমাক নিদিয়াকৈ আছো? কোৱাচোন। দিয়া বাৰু, সেইটো ঠিকেই, কিন্তু আজিকালিচোন একেবাৰে মনত নাথাকে। আৰে পাহৰি নাযাও নহয়, বুজিছা? মই ভাবিছো তোমাক প্ৰতিদিনে একোটা বস্তু আনি দিয়াতকৈ সপ্তাহত এদিন তোমাক যিবিলাক লাগে সকলোবিলাক তোমাৰ সন্মুখত আনি ৰাখি দিম। তেতিয়া তুমিও সুখী হৈ থাকিবা, আৰু তুমি সুখী হৈ থাকিলে মোকো নতুন নতুন বস্তু বনাই বনাই খুৱাই থাকিবা। আৰু কি লাগে? ঠিক আছে, এতিয়া তেল মাৰিব নালাগে। আৰু শুনাচোন, তুমি অহাৰ সময়ত এবস্তা চাউল লৈ আহিবাচোন, ঘৰত চাউল শেষ হ'ল। ঠিক আছে, তুমিও অৰ্ডাৰ কৰিবা আৰু মই নানিম, এইটো কেনেকৈ হ'ব পাৰে? তুমি গধূলি পাই যাবা। বৰ্তমান সময়ত কিছুমান মানুহে দুবেলা দুমুঠি খাবৰ বাবে ভাবিবলগীয়া হৈছে, বুজিছা? এইটোতো তুমি একেবাৰেই সঁচা কথা কৈছা দেই। মোৰ ডাঙৰ বাজনীলৈ চোৱাচোন, কি যে ভিক্ষাৰী ল'ৰাটোৰ লগত বিয়া হ'ল নহয়। এতিয়া দুবেলা দুমুঠি খাবৰ বাবেও তাই কি জানি চকু পানী টুকিব লগা হয়, বুজিছা? দেখিছা, এতিয়া কোৱা মই তোমাক সুখত ৰাখো নে নেৰাখো? কোৱাচোন কোৱা, এতিয়া কোৱা মই তোমাক সুখত ৰাখো নে নাই? এৰা হৈ দিয়া, আজিলৈকে তুমি মোক একোৰে অভাৱ পাবলৈ দিয়া নাই। খোৱা লোৱা, কাপোৰ, অলংকাৰ একোৰে আজিলৈকে তুমি মোক অকমানো অভাৱ পাবলৈ দিয়া নাই। আৰু তোমাৰ ডাঙৰ বাজনীলৈ চোৱাচোন, তাই 6 মাহৰ মূৰত এখন শাৰীও পিন্ধিবলৈ নাপায়। হেৰা শুনিছা, মই আজিলৈকে একেবাৰেই বুজি নাপালো তুমি মোক চাই মোৰ তাত কি দেখিলা যে তুমি মোৰ লগত বিয়াত বহিলা? আজিলৈকে তোমাৰ কিবা আশা মই পূৰণ কৰিছো নে? আৰম্ভ হ'লে আৰু প্ৰতিদিনাই ৰাতিপুৱাই শুই উঠি একেখিনিয়ে কথাই কোৱা তুমি। কি তোমাৰ একেখিনি কথা ক'বলৈ বেয়া নালাগে? মই তোমাক কিমান দিন ক'ব লাগিব যে মই প্ৰকৃততে এজন ভাল মানুহৰ প্ৰয়োজন আছিল, যাৰ বাবে মই তোমাৰ লগত বিয়াত বহিছিলোঁ। মোৰ কোনো ধৰণৰ লাবিলাসিতাৰ প্ৰয়োজন নাই। অলংকাৰ, কাপোৰ এইবিলাকৰ প্ৰতি মোহ নাই মোৰ। কিন্তু এইটো তোমাৰ কেনেকুৱা পচন্দ? এখন সুখেৰে জীৱন যাপন কৰিবলৈ হ'লে, এখন সুখৰ সংসাৰ হ'বলৈ হ'লে টকা পইচাৰ বহুতেই প্ৰয়োজন। ইয়াৰ অৰ্থত তুমি কি মোক ভাল নোপোৱা? হয়, তুমি মোক ভাল নোপোৱা চাগে। আৰে এইবিলাক কি কৈছা তুমি? ঠিকেই কৈছো মই। প্ৰতিদিনে ৰাতিপুৱা শুই উঠি একেখিনিয়ে কথা কোৱা তুমি। যদি তুমি সঁচাকৈ মোক ভাল পালাহেঁতেন তেতিয়াহ'লে সদায় সদায় একেখিনি কথা তুমি কেতিয়াও নকলাহেঁতেন। এনেকুৱা কথা নহয়, বুজিছা? যেতিয়া সকলোৱে নিজৰ পত্নীক সকলোবোৰ সা সুবিধা দিয়ে, অলংকাৰ, প্ৰতিমাহে কাপোৰ দিয়ে, এইবিলাক দেখি মোৰো তোমাক দিবলৈ মন যায় দিয়াচোন। কিন্তু কি কৰিবা, মোৰ তাতো ইমানখিনি টকা পইচা নাই যে মই তোমাক নতুন নতুন বস্তু আনি দিম। সেই 6 মাহ আগতে এখন শাৰী লৈ দিছিলোঁ তোমাক যে। হ'ব, বুজিছা? তুমি মন বেয়া নকৰিবাচোন। যি আছে তাতেই মই তোমাৰ লগত সুখী, বুজিছা? তুমি একেবাৰে মন বেয়া নকৰিবা। ঘৰত কোনোবা আছে নেকি? ওলাই আহা। কি হৈছে? কি লাগে ইয়াত? মই বহুত দূৰৰ পৰা আহিছো মা। বহুত পানীৰ পিয়াহ লাগিছে, অকমান পানী দিয়া। মই ভালদৰে বুজিব তহঁতৰ নিচিনা মানুহক। ডাঙৰ ঘৰ দেখিলে একেবাৰে পানী খুজিবলৈ আহি যোৱা। পানীৰ পিছত আৰু কি খুজিম বুলি ভাবিছা? নাই মা, মোক বেলেগ একোৱে নালাগে। মোক অকমান পানী দে মা, মোক বেলেগ একো নালাগে।
পানী চানী ইয়াত একোৱেই নাপাবা, গুচি যোৱা ইয়াৰ পৰা। তুই এনেকে কেলে কৈছা মা? মই তোৰ পৰা অকমান সহায় বিচাৰিছো। হ'ব, মই তহঁতৰ নিচিনা মানুহক ভালদৰে জানো। প্ৰথমে আহি পানী খুজিবি, ইয়াৰ পিছত ভাত, কাপোৰ, চাহ সকলোবোৰ লাগিব তহঁতক। মোৰ একো নালাগে অ' মা, তই মোক বহুত বেয়াকে কলি। মই তোক পানী দিলে আশীৰ্বাদ দিম অ' মা, তই মোক পানী দে। হ'ব, তোৰ আশীৰ্বাদ নেলাগে মোক। আশীৰ্বাদেৰে মই কি কৰিম? তোৰ আশীৰ্বাদেৰে গুচি যা ইয়াৰ পৰা, নেলাগে আশীৰ্বাদ মোক। ঠিক আছে, তই মোক পানী নিদিলি, তোৰো এনেকুৱা দিন এদিন আহিব, মনত ৰাখিবি। মা, মোক অকমান পানী দে। নদীৰ সিটো পাৰৰ পৰা মই খোজকাঢ়ি আহিছো, কোনেও মোক অকমান পানী নিদিলে। কি কৈছে আইতা? আপুনি নদীৰ সিটো পাৰৰ পৰা এটোপো পানী নোখোৱাকৈ ইয়ালৈ আহিছে? আহক, মই দিম। বহুত বহুত ধন্যবাদ মা, এনেকুৱা শান্তি মই কেতিয়াও পোৱা নাছিলো। তোৰ ভাল হওক মা। কিন্তু আইতা, মই এটা কথা বুজিব পৰা নাই, তোমাক কোনো পানী কেলে নিদিলে? পানীৰ কাৰণেতো পইচা নালাগে নহয়। এইটো কথা সকলোৱে বুজি নাপায় মা। নদীৰ পাৰত এটা ডাঙৰ ঘৰলৈ মই গৈছিলো, কিন্তু তাৰ মানুহগৰাকীয়ে মোক উলিয়াই দিলে। আচ্ছা, বুজিছো। তাৰমানে ভণ্টিয়ে আপোনাক এনেকুৱা কৰিলে। ভণ্টি? কাৰ কথা কৈছা মা তই? আপুনি যিটো ঘৰলৈ গৈছিল আইতা, সেইটো মোৰ নিজৰ ভণ্টিৰ ঘৰ। তাই বহুত ধনী ঘৰলৈ বিয়া হৈছে, বহুত টকা পইচা আছে। টকা পইচা থাকিলেও তোত কৰি ধনী নহয়ো মা। তোৰ মনটো বহুত ভাল, তোক মই আশীৰ্বাদ কৰিছো। তোৰ সদায় ভাল হ'ব, সদায় সুখেৰে থাকিবি তই। এতিয়া আপুনি ক'ত যাব আইতা? মোৰ তাত কোনো ঠিকনা নাই, মই ৰাস্তাই ঘূৰি ফুৰো। আজি যদি এখন বৃদ্ধাশ্ৰম পাওঁ, তাতে থাকিব লাগিব। ডাঙৰ মাজনী, ঘৰত আছানে? কলৈ গলি ঐ? বাহিৰলৈ ওলাই আহ, মই আহি পাই গলো নহয়। আৰে দেউতা, তুমি সঁচাকৈ আহিছা? মইতো একেবাৰে বিশ্বাসেই কৰিব পৰা নাই তুমি যে আহিছা। তুমি মোকতো আচৰিত কৰাই পেলালা। আহা আহা, ভিতৰলৈকে আহা। উফ, কি জানা মাজনী, তোৰ ঘৰলৈ আহি বহুত আৰাম লাগে। তই ভাবিব নোৱাৰা, তোক লগ পাবৰ বাবে মোৰ মনটো সদায় কৈ থাকে অ'। তোমাক কিমান দিন ক'লো দেউতা, তুমি ইয়ালৈ গুচি নাহা কেলেই? তাত অকলে অকলে কেনেকৈ থকা? ইমান ডাঙৰ ঘৰটোত আমি দুয়ো ইয়াত অকলে থাকো। তুমি ইয়াত আহিলে আমাৰ কোনো অসুবিধা নহয়, আৰু তুমিও কোনো অসুবিধা নাপাবা। নাই, এইটো কেতিয়াও হ'ব নোৱাৰে অ' মাজনী। ছোৱালীৰ ঘৰত আহি থাকিলে মানুহে কি ক'ব, তইয়ে কচোন। বাৰু, তোৰ ভালনে? মোৰ ভাল দেউতা, তুমি এখন মোক ভাল ঘৰলৈ বিয়া দিছা। ইয়াত মোৰ কোনো ধৰণৰ অসুবিধা নহয় দেউতা। আচ্ছা, ঠিক আছে তেতিয়াহ'লে। মইতো এইটোৱে বিচাৰো, তহঁত সদায় সুখী হৈ থাক। তহঁত সুখত থাকিলে মোক আৰু কি লাগে কচোন। তোৰ সুখত থাকিলে ময়ো সুখী হৈ থাকো। সদায় সুখী হৈ থাক তহঁত। অ' দেউতা, মইতো ইয়াত বহুত সুখত আছো। ইয়াত মোৰ কোনো অভাৱ নাই। পিছে তুমি কোৱাচোন, আজি অচানক তুমি কেলে আহিলা? দেখিছা, মই তোৰ তাত অহাৰ লগে লগে তোৰ তাত কিয় আহিছিলো এইটো ক'ব পাহৰিলোৱে নহয়। আচ্ছা, মই তহঁতক ভাত খাবলৈ মাতিব আহিছো।
তহঁত আটাই আহিব লাগিব বুজিছা নহয়। সকলোৱে মানে দেউতা? বাইদেউ আহিব নেকি? মাতিবতো লাগিবই। সঁচা কথা ক'বলৈ গ'লে তাইক মাতিবৰ মোৰ একেবাৰে মন নাই, কিন্তু কি কৰিবি, মাতিবতো লাগিব, যাম ৰ। তাকেই চোৱাচোন দেউতা, ডাঙৰ বা ইমান মূৰ্খ, সেই ভিক্ষাৰীটোলৈ বিয়া হৈ গৈছে। এতিয়া চাগে তাই দুবেলা দুমুঠিৰ কাৰণেও চিন্তা কৰিব লগা হয়। আৰে বাদ দিয় তাইৰ কথা আৰু নুশুনো মই। মোৰ বহুত ভোক লাগিছে, অকমান কিবা খাবলৈকে দে আৰু। আৰে দেউতা, তুমি আহিছা? মোৰ আজি কি সৌভাগ্য, তুমি মোৰ ঘৰলৈ আহিছা। আহা। ভিতৰলৈ যাওঁ। তোৰ চোতাল আৰু ঘৰৰ মাজত পাৰ্থক্য কি আছে? দুটা দেখিবলৈতো একেইয়ে। দেউতা, সৰু ঘৰ সেইবাবে। ঠিক আছে, বেছি সময় নকৰো, তোক কিবা কবলৈহে আহিছিলো, বুজিছা। ঠিক আছে, যি ক'ব লগা আছে ক'বা, কিন্তু প্ৰথমে আহা আৰু বহি লোৱাহিচোন। বাপৰে, এই ঘৰটোত তই কেনেদৰে থাকা তইহে জানা দেই, আৰু মোৰতো খবৰাহত হ'ব ধৰিছে। কিন্তু মোৰতো ভালে লাগে দেউতা, মই ইয়াতে শান্তি বিচাৰি পাওঁ। হ'ব, দেখা পাইছো মই। সেই 6 মাহ আগতে যিখন শাৰী পিন্ধি আছিলি, এতিয়াও সেই শাৰীখনেই পিন্ধি আছা। মোক বেছি নালাগে দেউতা, যিখিনি আছে সেইখিনিতে মই সুখী। আচ্ছা ঠিক আছে, তই যদি তাত সুখত আছ তেতিয়াহ'লে মই ক'ব লগা একো নাই। আচ্ছা শুন, পৰহি মোৰ ঘৰত খানা আছে, তোৰ ভণ্টিও আহিব আৰু তহঁত দুটাও আহিবি আৰু। দেউতা, খানা যে কিবা আছে নেকি? মোৰ মন গ'ল, মই দি দিলোঁ, কোনো বেলেগ কাৰণ নাই। ঠিক আছে দেউতা, আমি দুয়োজনেই যামগৈ। ঠিক আছে তেতিয়াহ'লে মই এতিয়া গৈ থাকোঁ, ইয়াত আৰু বেছি সময় থাকিব নোৱাৰিম দেই মই। মা, মোৰ পেটটো বহুত বিষাইছে মা, মোক ঔষধ খাবলৈ দিয়া, কিবা কৰা তুমি। বাবা, নাকান্দিবি, মোৰ তাত এতিয়া ঔষধ আনিবৰ বাবেও পইচা নাই, কিন্তু মই নিখিল দাৰ তালৈ যাওঁ, তেখেতে মোক নিশ্চয় সহায় কৰিব। তই ইয়াতে অকণমান ধৈৰ্য ধৰি বহি থাকচোন, মই আহোঁ। নিখিল দা, মোক সহায় কৰক, মোৰ তাত এটকাও নাই। মোৰ ল'ৰাটোৰ বহুত অসুখ, ঔষধ আনিব লাগে, মই আপোনাক পইচাখিনি ঘূৰাই দিম। অনুগ্ৰহ কৰি নিখিল দা মোক সহায় কৰক, মোক অকণমান ধাৰলৈকে পইচা দিয়ক, নহ'লে মোৰ ল'ৰাটো আৰু জীয়াই নাথাকিব। চা মালতী, মোৰ তাত বৰ্তমান পইচা নাই, থাকিলেই মই তোক নিশ্চয় সহায় কৰিলোহেঁতেন, কিন্তু এতিয়া উপায় নাই, তোক মই একেবাৰে সহায় কৰিব নোৱাৰিম, তই যাগৈ ইয়াৰ পৰা। ৰীতা, ঘৰত আছানে? মালতী বাইদেউ, আপুনি কওকচোন, কি হৈছে আপোনাৰ মুখখন এনেকুৱা কিয় হৈছে? মোৰ ল'ৰাটোৰ বহুত অসুখ ৰীতা, সহায়ৰ বাবে নিখিলদাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তেখেতে এটকাৰেও সহায় নকৰিলে, এতিয়া ঔষধ আনিব নোৱাৰিলে, মোৰ ল'ৰাটোৰ কি হ'ব কচোন তই? আপুনি চিন্তা নকৰিব, ৰ'ব, মোৰ তাত অকণমান জমা পইচা আছে, সেইখিনি লৈ যাওক আপুনি। বহুত ধন্যবাদ তোক ৰীতা, বহুত ধন্যবাদ। হ'ব, এতিয়া ধন্যবাদ দি থাকিব নালাগে, সোনকালে গৈ আপুনি ঔষধ লৈ আহকগৈ, যাওক। মাজনী, কিন্তু
তহঁতৰ ইমান দেৰি কেলে হৈ গ'ল কেতিয়াবাৰ পৰা মই তহঁতলৈ ৰৈ আছো এই নকবাও দেউতাই, এখেতৰ কেৱল কাম আৰু কাম, সেইবাবে অহাত দেৰিয়ে হৈ গ'ল। আৰু তোমাৰ বাবে কোনো ধৰণৰ মিঠাও অনা নহ'ল। আচ্ছা কোনো কথা নাই কামত বিজি হৈ থাকিবই লাগে আহ এতিয়া ভিতৰলৈকে আহ দেউতা, তুমি ভালে আছানে? মই ঠিকে আছো পিছে তহঁতৰ অহাত ইমান পলম কিয় হ'ল তহঁতে কি কৰি আছ মানে দেউতা, আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটোৰ বহুত অসুখ, সেইবাবে আমি তাৰ খবৰ ল'বলৈ গৈছিলোঁ। সেইবাবে ইয়ালৈ অহাত অকণমান দেৰি হৈ গ'ল। আচ্ছা ঠিক আছে তোমালোকৰ কাৰণে ঘৰৰ ওচৰৰ হোটেলখনত এটা ৰুম বুক কৰা আছে তাত গৈ অকণমান আৰাম কৰি লোৱা আৰে কি হৈছে তোমাৰ তুমি কিয় কান্দিব ধৰিছ তুমি পাগলটো হোৱা নাই তুমি দেখা পোৱা নাই নেকি? দেউতাই আমাৰ লগত ইমান মতভেদ কৰিছে। ভণ্টিহঁতক ঘৰত থাকিব দিছে আৰু আমাক হোটেলত। ইয়াত কি ডাঙৰ কথা আছে আমাক বাৰু হোটেলতে থাকিব দিলে তাত কি হ'ল সেইটোতো ঠিকেই, কিন্তু প্ৰতিটো কথাৰে এটা সীমা থাকে। দেউতাই যদি আমাক ঘৰত থাকিব একেলগে দিবই নোৱাৰে তেতিয়াহ'লে আমাকো খানা খাবলৈ বেলেগকৈ মাতিব লাগিছিল। তুমি মনে মনে থাকা হ'ব নাই, মই আৰু মনে মনে নাথাকোঁ। দেউতাই এনেকৈ কৰিব নালাগিছিল আমাৰ লগত। প্ৰতিটো কথাৰ এটা সীমা থাকে। দেউতাই বহুত বেয়া কৰিলে আমাৰ লগত। কিমান দিনৰ মূৰত যে আজি আমি একেলগে বহি এসাঁজ খাম কিমান যে ভাল লাগিছে মোৰ সৰু মাইনা যোৱা খাচীৰ মাংস দেচোন অকণমান আৰু ডাঙৰ মাইনা তহঁতেতো এনেকুৱা খাদ্য খায়ে পোৱা নাই চাগে তহঁতক খা আৰু ভালদৰে এসাঁজ খাই লৈ যায় ইয়াত দেউতা, তুমি কি নাজানা? আমি সাধাৰণতে এনেকুৱা খাদ্য ঘৰত কেতিয়াও নাখাওঁ। গতিকে আমি ইয়াক হজম কৰিবও নোৱাৰিম। তুমিতো আমাৰ বাবে মই ভাল পোৱা শিঙৰা মাছ আনিব পাৰিলাহেঁতেন। আচ্ছা ইয়াৰ মানে তহঁত এই নাখা শিঙৰা মাছ খা তেতিয়াহ'লে তহঁতে মোক আগতে কৈ দিব লাগিছিল এতিয়াতো একো কৰিব নোৱাৰিম নহয় কি কোৱা দেউতা? তুমি আমাক ভাত খাবলৈ মাতিছা, কিন্তু এবাৰো আমি ভাল পোৱা বেয়া পোৱাৰ কথা নুসুধিলা। বাইদেউ, তোমাৰ ইমান হিম্মত কেনেকৈ হ'ল দেউতাক এনেকৈ ক'বলৈ? তুমি দেউতাক অপমান কৰিছা। তুমি নাজানা দেউতাৰ লগত কেনেকৈ ক'ব লাগে? অপমানটো হৈছে ভণ্টি, দেউতাই আমাক দুয়োকে ভাত খাবলৈ মাতিছে, কিন্তু তোক ঘৰৰ ভিতৰত আৰু মোক ঘৰৰ বাহিৰত থাকিবলৈ কিয় দিছে? তুমি মনে মনে থাকা নাই, এতিয়া আৰু মনে মনে নাথাকোঁ। বহুত হ'ল, বহুত সহ্য কৰিলোঁ। এতিয়া আৰু মই মনে মনে নাথাকোঁ। দেউতা, মই তোমাক সুধিছোঁ, তুমি কি নাজানা আমি কেনেদৰে ভাত খাওঁ? মই ভাবিছিলোঁ তহঁতে এইবোৰ খাব ভাল পাবি সেইবাবে তুমি এতিয়ালৈকে বুজি নাপালা দেউতা। মোক প্ৰয়োজনতকৈ বেছি একোৱে নালাগে। তুমি যদি আজিলৈকে এইখিনি বুজি পোৱা নাই তেতিয়াহ'লে এইটো আমাৰ কাৰণে অপমানজনিত। ইয়াত মই আৰু 1 মিনিটো নাথাকোঁ, ব'লা। তুমি এইটো ভাল নকৰিলা তুমি দেউতাৰ লগত এনেকুৱা কৰিব নালাগিছিল ৰীনা, তোৰ কাৰণে আজি মোৰ ল'ৰা মোৰ লগত আছে। তোক বহুত ধন্যবাদ। এয়ালো তোৰ পইচাখিনি। ডাঙৰাই মোক ক্ষমা কৰি দে মই বুজিয়ে পোৱা নাছিলোঁ যে দুখীয়া হ'লেও যে সুখত থাকিব পাৰি। মোৰ তোৰ ওপৰত খং উঠি আছিল সেইবাবেহে ক্ষমা কৰি দে